Hi everyone, assalamu alaikum namaskar. Moi Masuma আপোনালোক সকলোকে মোৰ এটা ব্লগলৈ ওয়েলকাম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, মোৰো পিছে ভালে। ৰাতিপুৱা উঠিলো, চাহটা খালো আৰু এটা ৰাতিপুৱা হৈ থকা নাই বাৰু। দিনে হল 12টা মানে বাজিব চাগে। উঠনিয়ে উঠিছো, চাহটাও খোৱা হল। তলত মানে এজন বেপাৰী আহিছিলে, বস্তু এটা ললো। কি ললো মই দেখুৱাম বাৰু। আৰু ভাবিলো লগতে ব্লগ এটাও স্টাৰ্ট কৰো। নতুন বছৰৰ এটো মোৰ ফাৰ্স্ট ব্লগ হয় আৰু নতুন বছৰৰ সকলোকে শুভেচ্ছা জনাইছো। দোৱা কৰো যাতে বছৰটো সকলোৰে ভালেৰে যায় আৰু লগতে বিহুৰো শুভেচ্ছা জনাইছো। সকলোকে মোৰ ফালৰ পৰা হ্যাপি বিহু। ব্লগটো স্টাৰ্ট কৰিছো, চাই থাকিব একেবাৰে শেষৰলৈকে। আৰু যোৱাকালি মূৰত পুৰা একদম ঠিকছে তেল দিছো, আজি শ্যাম্পু কৰিম। মই এইটো এটা সসপেন এটা ললো ষ্টিলৰ আৰু এখন চামুচ লৈছো, এখন সৰু সাইজৰ। মানে তৰকাৰী বা দালি বাঢ়িবলৈ বাটিত সুবিধা হয় আৰু সেইকাৰণে ষ্টিলৰ ললো। 30 টকা লৈছে আৰু এটো 160 নে 80 কৈছিলে, মই 120 দি ললো। এটো লৈছো মই ইন্ডাকশনটো কাৰণে। ইন্ডাকশন এটা লৈছিলো মাজতে আপোনালোকক দেখুৱাইছিলো। ইন্ডাকশনত মানে ষ্টিলৰ বস্তু হয় সেইকাৰণে ললো। সসপেন অলৰেডি মোৰ দুটা আছে, তথাপি এটো লৈছো মানে গাখীৰ গৰম কৰিবলৈ বা চাহটা বনাবৰ কাৰণে ললো। আৰু আজি মানে ভাবিছো এটা কাম কৰিম। কাম মানে কামটো ডেইলি ওলাই বাৰু ন। কিছুমান এনেকুৱা কাম থাকে যেটো কাম কেতিয়াবা ওলাই, তেনেকুৱা এটা কাম কৰিম আজি। হেতু হৈছে এখন মোৰ শোকেস হয়, দেখিছে যেটো মই বিয়াত লগত লৈ আহিছিলো। ফাৰ্ষ্টত শোকেসখন দেখুৱাই লৈছো। এখন শোকেস হয়, দেখিছে। ইয়াতে মানে কি হৈছে, মই এখন মানে ইয়াতে কাহিবাতি বিলাক যে থৈছো, যোৱাকালি চেক কৰোতে মানে অলপ এবিলাক আঠা আঠা নিচিনা পালো। কাপ প্লেট বিলাক অলপ কিবা অইলি টাইপ পালো। সেইকাৰণে মই কি কৰিলো, এইখিনি যিমান বস্তু আছে যোৱাকালি মাজিলো। ইয়াতো মানে 2 নম্বৰ পাৰ্টটোত আৰু 2 নম্বৰ থাকটো যিমানখিনি বস্তু আছে সব যোৱাকালি মাজিলো। এইখিনি এটো থাকৰ আৰু এটো থাকৰখিনি মাজা হোৱা নাই, তো এইখিনি আজি মাজিম বুলি ভাবিছো। আৰু লগতে অলপ বস্তু আপোনালোকক এতিয়া দেখুৱাই দিও। দেখিছেনে, এটো মোৰ বিয়াত গিফটত উঠিছে আৰু এটো মই বিয়াত লগত লৈ আহিছিলো টিপটৰ সেটটো। তাৰ পাছতে ইয়াতে যিমান বস্তু দেখিছে সব মোৰ বিয়াত গিফটত উঠা। খালি এই ডিনাৰৰ সেটটো মানে এই সেটটো এতিয়া আপোনালোকে ভালকে দেখা নাই, কেতিয়াবা উলিয়ালে মই ভালকে দেখুৱাম। এটো ডিনাৰৰ সেট মই বিয়াত লগত লৈ আহিছো মানে। তাৰ পাছতে ইয়াতো যিমান কাহিবাতি মানে গ্লাছৰ যিমান কাপ প্লেট এবোৰ আছে, বাটি গ্লাছ, এয়াও সব গিফটত উঠা মোৰ বিয়াত। খালি এই দুটা মই অনলাইনৰ পৰা লৈছো। তাৰ পাছত ইয়াতে যিগিটা মিল্টনৰ হট কেস আছে, দেখিছেনে, এই দুটাও মোৰ বিয়াত গিফটত উঠা। উলিয়ালে কেতিয়াবা ভালকে দেখুৱাম। আৰু হেদিনাখন যে আপোনালোকক ব্লগত মই মোৰ গ্ৰাইন্ডাৰটো দেখুৱাইছিলো, তাৰি 3টা জগ হয়, 4টা জগ দিছে। এটাটো মই কিচেনত ইউজ কৰি আছো আৰু এই 3টা এগিটা ইউজ নহয় মানে ইমান এটা, সেইকাৰণে ইয়াতে থৈ দিছো। আৰু এই ফ্ৰাই পেনৰ সেটটো দেখিছেনে, এটো মই বিয়াত মোৰ লগতে লৈ আহিছো। 3টা আছে ইয়াতে, মানে এটা মই টাৱাখন ইউজ কৰি আছো কিচেনত, এটো এটা আৰু এটা তলত আছে, মানে দুটা মই ইয়াতে থৈ দিছো। এটো সেট প্ৰেষ্টিজৰ সেট হয়। তো শোকেসখন সাফা কৰি আছো, এখানে ভাবিলো বস্তুখিনি আপোনালোকক দেখুৱাই দিও। এতিয়া যাও মই এইখিনি বস্তু মাজু, সাফাকে মাজি মেলি ৰ'দত দিম, শুকুৱাই কিনে মুছি পেলাই আকৌ ইয়াত ভৰাই থৈ দিম। আৰু লগতে এই গ্লাছ বিলাক দেখিছেনে, এই গ্লাছ বিলাকো মানে ধুলি ধুলি হয় ভিতৰ বিলাক। বাহিৰ সাইডটো বাৰু মুছা হৈ থাকে মোৰ, প্ৰায় ভিতৰ সাইডটো মুছা নহয়, সেইকাৰণে আজি এই ভিতৰ সাইডটো মানে ক্লিন কৰিম। তো চাই থাকিব। এয়া মই কাহিবাতি বিলাক মাজিলো, মাজি পেলাই এনেকে বাহিৰতে ৰ'দত মানে বেলকনিত কাপোৰ এখন পাৰি পেলাই দি দিছো শুকাবৰ কাৰণে। মাজি থকা আৰু আপোনালোকক দেখুৱা নাই। আৰু এইফালে এয়া মই জলকীয়া, কেঁচা জলকীয়া ধুই পেলাই ৰ'দত দিছো। আৰু এইখিনি হৈছে সৰিয়হ, এইখিনিও মই সাফাকে এবাৰ ধুই লৈছো, ধুই পেলাই এনেকে ৰ'দত মেলি দিছো মানে। কাৰণ মই কেঁচা জলকীয়া আৰু সৰিয়হৰ আচাৰ বনাম। আৰু নতুন বছৰ বুলি তেনেকে পাৰ্টি খোৱা হোৱা নাই আমাৰ, মানে 31 ডিসেম্বৰ দিনাখন ৰাতি ঘৰতে আৰু মোৰ হাজবেণ্ডে তেনেকে অলপ বনাই মেলি স্পেশালকে খাইছিলো। দুই এটা সৰু সুৰা ক্লিপ মই ৰাখি থৈছিলো, মই ভিডিঅ'টোতে এড কৰি দিম বাৰু, আপোনালোকে চাব। এইটো 31 ডিসেম্বৰ দিনা ৰাতিৰ ভিডিঅ' হয় মানে। এয়া হাজবেণ্ডে হাঁহৰ মাংস আনিছিলে মানে, তাকে কাটি আছিলো। তাৰপিছত চিকেন আছিলে, পোলাও বনাইছিলো, এয়া পনীৰ বনাইছিলো। সেইবোৰৰ ভিডিঅ' কৰাই নহল, খোৱা বোৱা কৰাও ভিডিঅ' কৰাই নহলে, অলপ বিজি আছিলো, মই একেবাৰে পাহৰি থাকিলো। আৰু ৰাতি 12টা বাজুতে মানে আমি এটা কেক কাটিছিলো আৰু হেতু এটাও ভিডিঅ' কৰি ৰাখিলো। হাজবেণ্ডে এটা সৰু চাই কেক এটা দিছিল মানে।
আজি নেক্সট ডে মৰ্নিং হয় আৰু ৰাতিপুৱাতে এয়া দৈ চিৰা গুড় তাৰ পাছতে তিলৰ পিঠা বিস্কুট আৰু চাহ খাব লৈছো যিহেতু বিহু অলপ এনেকে খালে ভাল লাগে আৰু ন সেইকাৰণে উলিয়াই মেলি খালো আৰু লগতে আপোনালোককো দেখুৱালো আৰু সন্ধিয়া এতিয়া ওলাই মেলি ৰেডি হৈছো আৰু হাজবেণ্ডক চাকচোন দেখিছেনে মোৰ পিছত এনেকা ফটো আমি কৰি পেলাই চাই চাই আহা যোৱা কৰি আছে দেই কেনেকুৱা ফটো মানটো বাৰু ওলাইছো বিহু চাবলৈ যাম যেহেতু নেহেৰুৱালীত বিহু পাতিছে তাতে যাম মানে তো বলক তাত গৈ আপোনালোকক লগ পাই আছো নহয় নেকি ধাৰ আপোনাৰ তাততো আছে সেম তেনেকুৱা নহয় একে নেকি প্ৰাইস এটো অলপমান Pulang ke